মই আমাৰ বিশেষকৈ নামনি অসম আমি এই ধৰণৰ বানপানীৰ লগত অভ্যস্ত। আমাৰ নামনি অসমৰ প্ৰতিটো যুৱক সাঁতুৰিব জানে। মই আজি আপোনালোকৰ যোগেদি নামনি অসমৰ যুৱকসকলক আহ্বান জনাম যে আপোনালোকে পাৰিলে অন্তত শাৰীৰিক শ্ৰম, এইবাৰ কোনো পাৰিশ্ৰমিকৰ কথা নাই, আপোনালোকে নিজৰ খোৱা খাদ্যখিনি নিজে যোগাৰ কৰি লৈ যাওক। মানুহে মানুহৰ বাবে এই বিপদৰ সময়ত অতীতৰ সকলো কথা পাহৰি যাওক। আমি সকলোৱে মানুহ, আমাৰ নামনিৰ ল'ৰা ছোৱালীবোৰ যিমান পাৰে যাব লাগে, তাত আমাৰ এই উদ্ধাৰ কাৰ্য বা বোকা পৰি আছে এইবোৰ চাফা কৰি দিব লাগে। আমি মানৱতাৰ প্ৰদৰ্শন কৰিব লাগে। উজনি অসমত আমি কাহানিও নেদেখা যি দুৰ্যোগ 19 জুলাইত আৰম্ভ হ'ল। পেপাৰে পত্ৰই প্ৰত্যেক দিনাই ওলাই আছে যে প্ৰত্যেক দিনেই মৰাশ ওলাই আছে। বোকাৰ তলত আৰু বা কিমান মৰাশ পৰি আছে। আজি 9টা দিন পাৰ হৈ গ'ল। কেন্দ্ৰীয় চৰকাৰে 24 ঘণ্টাৰ ভিতৰত বিশেষ পুঁজি ঘোষণা কৰিব লাগিছিলে। আমাৰ অসম চৰকাৰে ঘোষণা কৰিব লাগিছিলে, কিন্তু আজিলৈ ঘোষণা কৰা নাই। অতি দুৰ্ভাগ্যজনক কথা। আজি সেই উজনিৰ মানুহৰ আৰ্তনাদ শুনি আমাৰ চৰকাৰে বা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই, যিজনে সদায় মন কী বাত কৈ থাকে, কিয় তেওঁৰো মন কী বাতত এই কথাবোৰ ওলোৱা নাই? মোদী বা অমিত শ্বাহৰ মুখত চেলোটেপ কিয় লগাই থোৱা হৈছে? এটা শব্দ কিয় উচ্চাৰণ কৰা নাই? আমাৰ অন্তৰে কান্দিছে। এতিয়াও যিদিনাখন এই দুৰ্যোগ হৈছিলে 19 জুলাই, ছুনামিৰ দৰে ঘটনা হৈছিলে, কোনেও একো উৱাদি পোৱা নাছিলে। কোনোবাই কুলাৰ কেঁচুৱা ঘৰতে এৰি, কুলাৰ কেঁচুৱা এৰি নিজে গৈ ছালত আশ্ৰয় লৈছিলে, ঘৰৰ ছালত মুধচত আশ্ৰয় লৈছিলে। তেওঁলোকৰ গৰু ছাগলী যিমান আছে সকলো ধ্বংস হৈ গ'ল। প্ৰতিটো ঘৰৰ মজিয়া আজিও 2 ফুট 3 ফুট বোকাৰে ভৰ্তি হৈ আছে। যি ধৰণে আমাৰ অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিছিলে, সেইটো আমি দেখা নাই। অত্যন্ত দুখজনক কথা। আৰু সেইকাৰণে মই আজি বিধানসভাত দাবী জনাইছোঁ যে কেন্দ্ৰই কি কৰে কৰি থাকক, আমাৰ অসম চৰকাৰৰ পৰা বাকী সকলো ডেভেলপমেণ্টৰ কাম বাদ দি হ'লেও অন্ততঃ 10,000 কোটি টকাৰ পেকেজ এটা ঘোষণা কৰিব লাগে, যাতে এই 3খন জিলাৰ মানুহ তেওঁলোকে আকৌ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই পাব পাৰে। আৰু কেন্দ্ৰীয় চৰকাৰকো আমাৰ ষ্টেট চৰকাৰে দাবী জনাব লাগে যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া কিয় নিশ্চুপ হৈ আছে? আমাৰ অকল ৰিচোৰ্চবোৰহে লাগে নেকি তেওঁলোকক? অসমৰ বিপদৰ সময়ত কিয় তেওঁলোকৰ মুখৰ মাত একাৰি শুনিবলৈ পোৱা নাই? 9 দিন পাৰ হৈ গ'ল। এনাফ, ইট ইজ এনাফ ইজ এনাফ। উইদিন 48 আৱাৰ্ছ গোটেই আমাৰ NDRF SDRF টিম তাত উগুৰি খাই পৰিব লাগিছিলে। আমি দেখিছোঁ NDRF SDRFে উদ্ধাৰৰ কাৰণেও বিশেষ কোনো কাম কৰা নাই। আমাৰ কিছু ল'ৰাই, যুৱক ল'ৰাই তাত নিজা স্বইচ্ছাই তেওঁলোকে উদ্ধাৰৰ কাৰণে ব্যৱস্থা কৰিছিলে, চেষ্টা কৰিছিলে। আৰু সেই প্ৰক্ৰিয়াৰ সময়ত এজন উদ্ধাৰকাৰী ল'ৰাও নিজে মৃত্যুমুখত পতিত হ'বলগীয়া হৈছে। কিমানজন মাতৃৰ আজি বুকু সুদা হ'ল, কিমানজন পিতৃৰ আজি সন্তান হেৰুৱাবলগীয়া হ'ল। ইয়াতকৈ দুৰ্যোগ এবাৰ বলবলাত হৈছিলে, অসমত বোধহয় আৰু হোৱা নাই। গতিকে সেইকাৰণে মই তৃণমূল কংগ্ৰেছৰ দলৰ ফালৰ পৰা মই মোৰ নিজৰ 1 মাহৰ দৰমহা পাৰিলে মই আজমল চাহাবৰ নিচিনা পইচা থকা হ'লে আজি মোৰ অন্তৰাত্মাই কৈ আছে ময়ো কোটি টকা দিব পৰা হ'লে ভাল আছিলে। কিন্তু অন্ততঃ মোৰ প্ৰাণৰ আকুতি, মোৰ অন্তৰাত্মাক অকণমান হাত কৰিবলৈ 1 মাহৰ দৰমহা মই দিছোঁ আৰু 10,000 কোটি টকা দাবী জনাইছোঁ। আৰু তাৰ লগতে বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে নেতৃত্ব গোটেই এছেম্বলি টীমটো এবাৰ তাত গৈ পেলাই পৰিস্থিতিৰ বুজ ল'ব লাগে আৰু সেই হিচাপে অসম চৰকাৰক দাবী জনাব লাগে।